অসম চৰকাৰ খায় জল সম্পদ বিভাগ হুঁচিয়াৰ জল সম্পদ বিভাগ হুঁচিয়াৰ জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম নাই অসম চৰকাৰ বিজেপি হুঁচিয়াৰ বিজেপি হুঁচিয়াৰ অসম ছাত্ৰ জিন্দাবাদ অসম ছাত্ৰ জিন্দাবাদ অসম ছাত্ৰ জিন্দাবাদ জয় আই অসম জয় আই অসম জয় আই অসম জিলা ছাত্ৰ জিন্দাবাদ জিলা ছাত্ৰ জিন্দাবাদ আমাৰ বানপানী সমস্যা স্থায়ী সমাধান কৰিব নোৱাৰা অসম চৰকাৰ খায় জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লাজ নাই জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম নাই অসমৰ বানপানী সমস্যা স্থায়ী সমাধান কৰিব নোৱাৰা অসম চৰকাৰ খায় অসমৰ পীযুষ হাজৰিকাৰ ৱাকথো অসমৰ বানপানী সমস্যা স্থায়ী সমাধান কৰিব নোৱাৰা অসম চৰকাৰ খায় বিজেপি লৈ বিজেপি লৈ অসম চৰকাৰ খায় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা সদৰত আমি বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আমি আজি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। আমি ইয়াৰ পৰা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে এই বানপানীয়ে অসমখন আচলতে যথেষ্টভাৱে ক্ষতিগ্ৰস্ত কৰিছে, কিন্তু আজি অসমখনৰ আচলতে যেতিয়া স্পেচিয়েল পেকেজৰ কথা আহে, স্পেচিয়েল আচলতে অনুদানৰ কথা আহে, তেতিয়া কিন্তু আচলতে অসমৰ কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে। যেতিয়া ইলেকশ্যনৰ সময় আহে, যেতিয়া নিৰ্বাচনৰ সময়ত আচলতে তেওঁলোকে আহি পেলাই বিভিন্ন ধৰণৰ টোপ দিয়ে। আজি বিহাৰত যদি 11,1200 কোটি টকাৰ বানৰ পেকেজ দিব পাৰে, কিন্তু একে অসমতে মাথাইত হাজাৰ হাজাৰ লাখ লাখ লোকে বসবাস কৰি থকা পাছতো এতিয়ালৈকে তেওঁলোকক আচলতে মাটিৰ পট্টা দিয়া নাই, তেওঁলোকক আচলতে সংস্থাপনৰ ব্যৱস্থা কৰা নাই। অসম চৰকাৰে দুমুখীয়া স্থিতি আৰু কেন্দ্ৰীয় চৰকাৰে দুমুখীয়া স্থিতি অতি শীঘ্ৰে স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাত আমি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ আৰু আহ্বান জনাইছোঁ অতি শীঘ্ৰে অসমৰ এই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে প্ৰতিবাদ চলিব আমি আহ্বান জনাইছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা সদৰত আমি বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আমি আজি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। আমি ইয়াৰ পৰা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে এই বানপানীয়ে অসমখন আচলতে যথেষ্টভাৱে ক্ষতিগ্ৰস্ত কৰিছে, কিন্তু আজি অসমখনৰ আচলতে যেতিয়া স্পেচিয়েল পেকেজৰ কথা আহে, স্পেচিয়েল আচলতে অনুদানৰ কথা আহে, তেতিয়া কিন্তু আচলতে অসমৰ কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে। যেতিয়া ইলেকশ্যনৰ সময় আহে, যেতিয়া নিৰ্বাচনৰ সময়ত আচলতে তেওঁলোকে আহি পেলাই বিভিন্ন ধৰণৰ টোপ দিয়ে। আজি বিহাৰত যদি 11,1200 কোটি টকাৰ বানৰ পেকেজ দিব পাৰে, কিন্তু একে অসমতে মাথাইত হাজাৰ হাজাৰ লাখ লাখ লোকে বসবাস কৰি থকা পাছতো এতিয়ালৈকে তেওঁলোকক আচলতে মাটিৰ পট্টা দিয়া নাই, তেওঁলোকক আচলতে সংস্থাপনৰ ব্যৱস্থা কৰা নাই। অসম চৰকাৰে দুমুখীয়া স্থিতি আৰু কেন্দ্ৰীয় চৰকাৰে দুমুখীয়া স্থিতি অতি শীঘ্ৰে স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাত আমি এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ আৰু আহ্বান জনাইছোঁ অতি শীঘ্ৰে অসমৰ এই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে প্ৰতিবাদ চলিব আমি আহ্বান জনাইছোঁ।